আমি জমা দি থৈ আহিছিলোঁ। আমি ইলেকশ্যন অফিচাৰক আমি পুলিচ অফিচাৰক লগ ধৰি আমাৰ নদুৱাৰত আমাক যে পুলিচ প্ৰটেকশ্যন লাগে, নদুৱাৰত যে আমি গুণ্ডা বাহিনীৰ কাৰণে প্ৰচাৰ কাৰ্যসূচী চলাব পৰা নাই, তেওঁলোকক অনুৰোধ কৰি কালি তেওঁলোকক লগ ধৰি আমি সেই অনুৰোধ জনাই আহিছোঁ। আজি তেওঁলোকে আমাক পুলিচ প্ৰটেকশ্যন দিছে, আমাক নবচোৱা নহয়, তেওঁলোকে সহযোগ কৰিছে, মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু তেওঁলোকে বিজেপিৰ গুণ্ডা বাহিনীৰ ওপৰত যি প্ৰটেকশ্যন ল'ব লাগিছিলে, যি ব্যৱস্থা ল'ব লাগিছিলে, সেয়া ল'ব পৰা নাই। বিজেপিৰ গুণ্ডা বাহিনীয়ে পুলিচ থকা স্বত্বেও আমাক মাৰিবলৈ বাৰে বাৰে খেদি আহিছে। তেওঁলোকে য'তে ত'তে নাই 8 জেগামান জেগাত তেওঁলোকে গৈ গৈ প্ৰতিবাদ সাব্যস্ত কৰিছে। আমাৰ গাড়ীৰ মাজে মাজে তেওঁলোকৰ গাড়ী ভৰাই দিছে, তেওঁলোকৰ বাইক ভৰাই দিছে, আমাৰ এখন গাড়ী তেওঁলোকে খুন্দিয়াই দিছে। আৰু লাষ্ট মমেণ্টত আহি দেখিলোঁ যে আমাৰ ল'ৰাৰ ওপৰত তেওঁলোকে আক্ৰমণ কৰিছে, ল'ৰাৰ মূৰ ফালিছে বুলি আমি শুনা পাইছোঁ। আৰু তাৰ ফলত আমি সকলোৱে প্ৰতিবাদ সাব্যস্ত কৰিলোঁ। আৰু শেষত দেখিলে আপোনালোকে আমাৰ কেণ্ডিডেটৰ অৱস্থা কি হৈ গ'ল, আপোনালোক সকলোৱে ইতিমধ্যে দেখিছে।